আমি পঢ়িবলৈ পাওঁ যে শ্ৰীকৃষ্ণই বিয়া পাতিব খুজিছিল ৰুক্মিণীক, কিন্তু ভীষ্মক ৰজাই বিচাৰিছিল যে ৰুক্মিণীৰ বিয়া শিশুপালৰ লগত হওক। বাট এইটো একদম ভুল তথ্য। ভীষ্মক ৰজাই বিচাৰিছিল যে শ্ৰীকৃষ্ণই বিয়া পাতক ৰুক্মিণীক, আৰু যেতিয়া এই প্ৰস্তাৱটো আহিছিল আৰু ভীষ্মক ৰজায়ো মান্তি হৈছিল, কিন্তু অমান্তি হৈছিল ভীষ্মক ৰজাৰ পুত্ৰ ৰুক্মবীৰ। ৰুক্মবীৰে বিচাৰিছিল যে ৰুক্মিণীৰ বিয়া শ্ৰীকৃষ্ণৰ লগত নহয়, কাৰ লগত হওক, চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত হওক। শিশুপাল চেদি ৰাজ্যৰ পৰা আহিল কুন্দিল নগৰলৈ, কিহৰ কাৰণে? ৰুক্মিণীক বিয়া পাতিবৰ কাৰণে। ৰুক্মিণীৰ দুগৰাকী সখীয়েক আছিল, এজনী আছিল লীলাৱতী আৰু আনজনী আছিল মদন মঞ্জৰী। যেতিয়া শিশুপাল নিজৰ সৈন্য সামন্তৰ লগত ৰুক্মিণীক বিয়া পাতিবলৈ আহিছিল, এই কথাটো মদন মঞ্জৰীয়ে গৈ কিনে কাক কলে? ৰুক্মিণীক কলে। ৰুক্মিণীয়ে কি কৰিলে? ৰুক্মিণীয়ে লীলাৱতীৰ হতুৱা বেদ নিধিক মাতি পঠালে। বেদ নিধি এজন ব্ৰাহ্মণ আছিল। বেদ নিধিৰ হাতত চিঠি এখন দি পঠালে। বেদ নিধি শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল, গৈ কিনে কলে যে এনেকুৱা এনেকুৱা। ৰুক্মিণীয়ে কৈছিল যে বিয়াৰ আগদিনা ভৱানী মন্দিৰলৈ যোৱা হ'ব আৰু আপুনি তাৰ পৰাই মোক হৰণ কৰি লৈ যাওক, আৰু যদি আপুনি ইয়াত অৱহেলা কৰে তেতিয়াহ'লে মই নিজৰ প্ৰাণ আহুতি দিম বুলি ৰুক্মিণীয়ে চিঠিত লিখি দিছিল। আৰু কোৱা যায় যিখন ৰথত শ্ৰীকৃষ্ণ আহিছিল তাতেই বেদ নিধিক লৈ আহিছিল। উল্লেখ আছে শ্ৰীমন্ত শংকৰদেৱৰ ৰুক্মিণী হৰণত উল্লেখ আছে যে ইমান ফাষ্ট, মানে ইমান স্পীডত তেওঁ ৰথ চলাইছিল শ্ৰীকৃষ্ণই, বেদ নিধি ভয়ত মূৰ্ছা গৈছিল। কুন্দিল নগৰ যেতিয়া আহি পালে, তাৰ পিছত ৰুক্মিণীক হৰণ কৰি শ্ৰীকৃষ্ণই দ্বাৰকালৈ লৈ গ'ল আৰু বিয়া পাতিলে।